মনটো আপুনি ঈশ্বৰৰ চৰণত দিয়ক, 10টা ইন্দ্ৰিয় আপুনি কৰ্মত লগাওক, কোনো আপত্তি নাই। ভগৱানে কৈছে মই তোমালোকক 11টা ইন্দ্ৰিয় দিছোঁ, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে একাদশ, মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া, সেইটো হৈছে মন। আমি উল্টাটো কৰোঁ, 10টা ইন্দ্ৰিয় ভগৱানক দি থওঁ। কেনেকৈ? নাম গাইছোঁ, শ্ৰৱণ কৰিছোঁ, কিন্তু মনটো সংসাৰত লগাই থওঁ। নামৰ প্ৰভাৱ আমাৰ ওপৰত নপৰে, সেইকাৰণে শ্ৰৱণৰ প্ৰভাৱ আমাৰ ওপৰত নপৰে। কিয়? শ্ৰৱণ কৰিছোঁ, শৰীৰটো বহুৱাই থৈছোঁ, কাণেৰে শুনি আছোঁ, কিন্তু মনটো চৌদিশত ভ্ৰমণ কৰি ফুৰিছে। যেতিয়াই মনটো আমি লগাবলৈ চেষ্টা কৰিম, মনটো ঈশ্বৰৰ কামত, তেতিয়াই আপোনালোকে পৰম আনন্দ লাভ কৰিব। বহুত শুনাৰ প্ৰয়োজন নাই, অলপমানে শুনক। শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱতোদ্ভৱম অলপমানো যদি শুনে, তাতেই আপোনালোকে পৰম আনন্দ লাভ কৰিব পাৰিব। কিন্তু মনটো দি মন দিব লাগিব। যি কি নহওক, মনটোৱে সদায় মায়াৰ ফালে টানিছে, কাৰণ তাৰ মূলটো হৈছে সংসাৰ। সেইকাৰণে প্ৰথমতে ইয়াত এতিয়া ক'লে প্ৰভুদ্ধই, ধনৰ চেষ্টাক আগতে এৰিব লাগিব। ধনৰ চেষ্টাক যিকালতে ৰৈ মতি, কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি, তাৰ হোৱে তেবে আশী ভকতি প্ৰবল, পখালে চিত্তৰ তাৰ আছে যত মল। ভক্তি বস্তু জাগ্ৰত হ'ব। এতিয়া প্ৰশ্ন আহিব পাৰে যে ভক্তি মানে কি? ভক্তি মানে নাৰদে কৈছে ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। আমাক কয় যে ভগৱানক ভক্তি কৰা। ভক্তি মানে কি কৰিব আপুনি? এটা প্ৰাৰ্থনা, গুৰু গৃহত সোমাই চাকি বন্তি জ্বলাই প্ৰাৰ্থনা এটা গোৱাটোৱে ভক্তি নে কি? ভাল পোৱা, প্ৰেম। প্ৰেম কৰিব লাগিব। কাক? সমস্ত জীৱত ব্যাপী আছোঁ মই হৰি, সমস্ত ভূতত মই ব্যাপন হৈ আছোঁ। সমস্ত জীৱক তুমি ভাল পাবলৈ শিকা। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ করুণ এবচ, নির্মম নিরহংকার সম দুঃখ সুখ ক্ষমী, সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয়, ময়ো অর্পিত মনোবুদ্ধির মামে যোমদ ভক্তা সমে প্রিয়। দ্বাদশ অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা। অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ, কাৰো প্ৰতি বেয়া ভাৱ নৰখা। মৈত্ৰতাৰ ভাৱ আচৰণ কৰা, কৰুণ ভাৱ আচৰণ কৰা, হৃদয় ভাৱ আচৰণ কৰা, মই আৰু মোৰ বুলি দম্ভালি নমৰা। সুখ আৰু দুখ সকলোতে সম থকা, যিটো পাইছোঁ তাতে সন্তুষ্ট থকা, মন বুদ্ধি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি থোৱা। সেইকাৰণে বৰ সুন্দৰভাৱে ইয়াত কৈছে, যেতিয়া আমি তেনেকৈ কৰিম ভকতি আহিব। তাৰমানে কি আহিব? প্ৰেম। চাওক, ইণ্টাৰেষ্টিং কথা, ভক্তি বস্তুটো বুজক। প্ৰেম। আপুনি যাক ভাল পায়, ই বস্তু বা ব্যক্তি যিয়ে নহওক কিয়, দিনটোৰ বেছিভাগ সময় আপোনাৰ মনলৈ সেই ভাল পোৱা বস্তুটো বা ব্যক্তিজনৰ কথা আহি থাকে স্মৰণত। মই যদি নতুনকৈ এটা ঘৰ বনাইছোঁ, ঘৰটোৰ প্ৰেমত পৰিছোঁ মই দিনটো য'তেই নাথাকক, য'লেই নাযাওক কিয়, ঘৰটোৰ কথা মনলৈ আহিব। কেনেকৈ সজাম, কেনেকুৱা মিস্ত্ৰী কেনেকৈ লগাম, অমুকটো কৰিম তমুকটো কৰিম। কেৱল যদি নতুনকৈ এখন গাড়ী লৈছোঁ, হয়তো মই গাড়ীখনক ভাল পাবলৈ লৈছোঁ, গাড়ীখনৰ কথাই চিন্তা কৰিম। কোনোবা প্ৰেমিক প্ৰেমিকাৰ কথা, ঘৰত যদি অকণমান এটা কেঁচুৱা আছে, সন্তান আছে, মাক বাপেক ককা আইতা পেহা পেহী চবৰে প্ৰাণবিন্দু এটাই হ'ব তেতিয়া কেৱল সন্তানটো। কিয়? কাৰণ আমি ভাবোঁ এই বস্তুবিলাকে আমাক সুখ দিছে। ডাইৰেক্ট কণমানি শিশুটোৱে থুনুক থানাক মাতেৰে, হাঁহি মাতি কথাৰে আমাক আনন্দ দিছে বুলি ভাবোঁ। সেইকাৰণে তাৰ প্ৰতি আমাৰ ভাল পোৱা আছে। নতুনকৈ বনোৱা ঘৰটোত আমি ভাবোঁ যে ই আমাক আনন্দ দিছে, সেইকাৰণে তাক আমি ভাল পাওঁ। আমি ভাবোঁ যে মোৰ পত্নীয়ে মোক আনন্দ দিছে, গতিকে মই পত্নীক ভাল পাইছোঁ। মোৰ সন্তানে মোক আনন্দ দি আছে, মই সন্তানক ভাল পাইছোঁ। যেতিয়াই আনন্দ দিয়া বন্ধ হ'ব, আপোনাৰ ভাল পোৱা নাইকিয়া হ'ব। আপোনাৰ মতে আপোনাৰ সন্তান চলি আছে, আপুনি আপোনাৰ সন্তানক ভাল পাইছে। কাইলৈ আপোনাৰ মতে চলা যদি বন্ধ কৰি দিয়ে, আপোনাৰ অমতত যদি এটা সাংঘাতিক সিদ্ধান্ত এটা যদি লৈ লয়, তেতিয়াহ'লে মাক বাপেকে নিজৰ সন্তানক তেজপুত্ৰ কৰিবলৈ 1 মিনিটো সময় নলয়।
কিয় ইমান দিনে যে মোৰ আটাইতকৈ মৰমৰ, মোৰ প্ৰাণৰ নিচিনা কিয় কৈ আছিলে মোৰ বিৰাট মৰমৰ? তাৰ মানে আপোনাক আপুনি ভাল পোৱা ধৰণে কৰ্ম কৰি আছিল। আমি সেইবিলাকক ভাল পাওঁ যোনে আমাক সুখ দিছে বুলি আমি ভাবোঁ, আৰু যাক আমি ভাল পাওঁ 24 ঘণ্টাত বেছিভাগ সময় তেওঁলোকৰ কথা আমাৰ মনলৈ আহি থাকে। কৃষ্ণই আমাক কি দিছে? নাৰায়ণে আমাক কি দিছে? কিয় ভাল পাম? ভগৱানক ভাল কিয় পাম? অৰ্থাৎ ভগৱানক কিয় ভক্তি কৰিম? ভাল পোৱাটো যে প্ৰেম, তাৰটো বুজি লওক তত্ত্ব। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই মোৰ দেশখন ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভক্তি মানে ভাল পোৱা। আপুনি ভাল পাবই লাগিব। আমি কৃষ্ণক ভাল পোৱা নাই কাৰণেই কৃষ্ণৰ প্ৰতি ভক্তিটো অহা নাই। যিদিনা কৃষ্ণক ভাল পাবলৈ ল'ব গোপীবিলাকৰ দৰে, তেতিয়া আৰু আপোনাক ক'ব নালাগে কৃষ্ণৰ কথা মনত পেলা বুলি। কিয়? কাৰণ মই কৃষ্ণক ভাল পাওঁ। অহৰহ কৃষ্ণৰ কথা আহিব তেতিয়া। কৃষ্ণক কিয় ভাল পাম? কৃষ্ণই আমাক দিছে কি? আপুনি যিখন পৃথিৱীত আমি থিয় হৈ আছো, এই পৃথিৱীখন কৃষ্ণই দিয়া। আমি যি বায়ু সেৱন কৰিছোঁ, যি অক্সিজেন লৈছোঁ, এই বায়ু কৃষ্ণই দিয়া। আমি যি অগ্নিত ৰন্ধন কৰিছোঁ, এই অগ্নি ভগৱান কৃষ্ণৰ সৃষ্টি। পিয়াহত আতুৰ হৈ আমি যি পানী খাইছোঁ, এই পানী ভগৱানৰ সৃষ্টি। যিখন আকাশৰ তলত ৰৈ আছো, এই আকাশ ভগৱানৰ সৃষ্টি। এই পঞ্চভূত ভগৱানে দিছে। আৰু কি দিছে? সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিতো পৰম তত্ত্ব জানিবা ৰাজন। পিপলায়নে কৈ আছে নাৰায়ণ তত্ত্বত, যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজন ওলাই যোৱাৰ লগে লগে এই শৰীৰ হৈ যাব, এই শৰীৰৰ অস্তিত্ব নাথাকিব। ইয়াৰ মাত্ৰ 3টাই শেষ অৱস্থা, বিষ্ঠা, পলু আৰু ছাই। যদি পেলাই দিলে তেতিয়াহ'লে চৰাই চিৰিকটি জীৱ জন্তুৱে খাই বিষ্ঠা কৰি উলিয়াই দিলে। যদি পুতি থলে তেতিয়াহ'লে পোক হৈ গ'ল, পলু হৈ গ'ল। আৰু যদি জ্বলাই দিলে তেতিয়া ছাই হৈ গ'ল। কি আছে শৰীৰটোৰ? যিজনৰ অবিহনে এক মুহূৰ্ত আমাৰ অস্তিত্ব নাই, এই সত্যটো উপলব্ধি কৰি কৃষ্ণক ভাল পাবলৈ লওক। যিদিনাৰ পৰা কৃষ্ণৰ প্ৰতি প্ৰেম আহিব হৃদয়ত, আপুনি কৃষ্ণৰ কথা মনলৈ আহিব। আৰু বেলেগে ক'ব নালাগে তই ভক্তি কৰ বুলি। আৰু কৃষ্ণ ক'ত আছে কৈ থৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি। সকলো প্ৰাণীৰ প্ৰতি তেতিয়া বিষ্ণুময় ভাৱ আহিব। চাওক, বৰ সহজ এটা উপায় চাওক। আমি কেতিয়াবা দাঁত কামোৰ খাওঁ, জিভাখন কেতিয়াবা দাঁতেৰে তেজ ওলাই যায়। যেতিয়া জিভাখনক দাঁতেৰে কামোৰ মাৰি দিলে তেজ ওলায়, তেতিয়া আমাৰ খং উঠি কি দাঁতকেইটা ঘোচা মাৰি ভাঙি পেলাওঁ নেকি? নাভাঙো। কিয়? কাৰণ আমি বুজি পাওঁ মোৰেই দাঁত, মোৰেই জিভা। এই বস্তুটো আমি উপলব্ধি কৰোঁ। মোৰ দাঁত, মোৰ জিভা, অকস্মাত লাগিল, একো নাই। আমি সেইটো বুজি পাওঁ। এই বিচাৰটো যদি অকণমান ডাঙৰলৈ উলিয়াই দিওঁ, অকণমান বাহিৰলৈ উলিয়াই দিওঁ, কোনোবাই আপোনাক অপকাৰ কৰিছে, আৰে তেওঁতো একেই, আমি আত্মা একেই, তেওঁ নিমিত্ত হৈ আহিছে। আপোনাক এজন পোষ্টমেনে আনি বা কুৰিয়াৰ ছাৰ্ভিচ আজিকালি ধৰক, আপোনাক আহি এটা এনভেলপ দিলে, এনভেলপটোত আপুনি খুলি চালে এটা বিৰাট বেয়া মেছেজ। আপুনি সেই কুৰিয়াৰ যিজনে লৈ আহিছে সেইজনক মাৰিব নেকি? তই মোক বেয়া খবৰ দিলি বুলি। সেইজন নিমিত্ত, তেওঁ মাত্ৰ আপোনাক খবৰটো আনি দিছে, তেওঁৰ তাত একোতো নাই। আমি বেলেগক এনেৰে দোষাৰোপ কৰোঁ, অমুকৰ কাৰণে মই চাকৰি নাপালোঁ, অমুকৰ কাৰণে মোৰ অহা ঘৰটো গুচি গ'ল। এইবিলাক সমাজত চলি থাকে। সি যদি নলগালেহেঁতেন, মোৰ নামটো যদি লিষ্টৰ পৰা নেকাটিলেহেঁতেন, তেতিয়াহ'লে মই অৰুণোদয়ত মোৰ নাম আজি থাকিলেহেঁতেন। এইবিলাক আমাৰ ভাৱ। আমি যিটো লৈ আহিছোঁ সেইটো পাব, কোনেও তাৰ পৰা কাটিব নোৱাৰে। এই সত্যটো আপোনালোকে উপলব্ধি কৰক। ইয়াত কৈছে বৰ সুন্দৰভাৱে,
কেশৱ সেৱাৱে যেবে ধৌত ভৈল চিত্ত হোৱে তেবে তাত আহি ঈশ্বৰ বিদিত। কৃষ্ণক কেনেকৈ সেৱা কৰিব এতিয়া? অদ্বেষ্টা সৰ্বভূতানাম, সকলো প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ লৈ, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখিব, সকলোৰে প্ৰতি ভাল ভাৱ লওক, এইটোৱে ঈশ্বৰ সেৱা। সমস্তৰ প্ৰতি ভাল ভাৱ লৈ সকলোৰে উন্নতিৰ হকে যদি আমি কৰ্ম কৰিব পাৰোঁ, আপুনি কাৰোবাৰ উপকাৰ কৰিব পৰা নাই, বাদ দিয়ক, অপকাৰ নকৰিব। আপুনি কাৰো উপকাৰ কৰিব পৰা নাই, একো নাই, কিন্তু অপকাৰ নকৰিব। আপুনি কাকো সুখ দিব পৰা নাই, একো নাই, কিন্তু আপুনি কাকো দুখ নিদিব। কাৰণ সকলো বিষ্ণুৰ অংশ। এই যদি সত্যটো উপলব্ধি কৰিব পাৰোঁ, তেতিয়া আমাৰ অন্তৰ পবিত্ৰ হ'ব। সেইকাৰণে কৈছে কৃষ্ণৰ সেৱাত কেশৱ সেৱাৱে যেবে ধৌত ভৈল চিত্ত হোৱে তেবে তাত আহি ঈশ্বৰ বিদিত। কৃষ্ণক সাক্ষাতে দেখি হোৱে মোহহীন, আপোনাক নেদেখিবে কৃষ্ণয়েৰে ভিন। তাৰ পাছত কি হ'ব? যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিবে লাগে সেৱ, কৰাটোৰো নাহি হানি, এতেকতে পদ্মপানী, তুষ্ট সন্ত দেৱতাৰো দেৱ। ভগৱান তুষ্ট হ'ব, হ'লে হৃদয়তে থকা কৃষ্ণই আপোনাক জল জল পট পটকৈ দৰ্শন দিব। কেৱল মাত্ৰ মনৰ ভাৱ শুদ্ধ কৰিব লাগিব। আৰু এটা কথা, আমাক আধ্যাত্মিক জ্ঞানে 3টা বস্তু দিয়ে। প্ৰথমটো হৈছে ভাৱৰ শুদ্ধতা। আমি যি কৰ্ম কৰোঁ, কৰ্মটো আমাৰ ভাৱ অনুযায়ী হয়। যাৰ যেনেকুৱা ভাৱ, ই তেনেকুৱা কৰ্ম কৰে। যদি ভাৱত যদি শুদ্ধতা নাই, তেতিয়াহ'লে আপোনাৰ কৰ্মত শুদ্ধতা থাকিব নোৱাৰে, অসম্ভৱ। কৰ্মত শুদ্ধতা আনিবৰ কাৰণে ভাৱৰ শুদ্ধতা লাগিব। ভাগৱত শ্ৰৱণ কীৰ্তনে আপোনাক প্ৰথম কথা ভাৱৰ শুদ্ধতা দিব। এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে, জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে। মই প্ৰথমেই কৈছিলোঁ, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ বাবে আন একো নাই। আৰু যেতিয়া মনৰ শুদ্ধতা আহি গ'ল, নাম্বাৰ 1, দ্বিতীয়তে আহিব বাণীৰ পবিত্ৰতা। কথা বতৰাত আপোনালোকৰ পবিত্ৰতা আহিব। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। য'ত আপোনাৰ কথাৰ সন্মান নাই, তাত আপুনি কথা নক'ব। য'তে ত'তে কথা ক'বলৈ গ'লে আপোনাৰ বিষয়ে মানুহে গম পাই যাব। যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়া আপুনি কথা কোৱা আৰম্ভ কৰিব, তেতিয়া আপুনি কোন ঠাইৰ, আপোনাৰ কি জাতি, কি কুল, আপোনাৰ জ্ঞানৰ গভীৰতা কিমান, এই গোটেইবিলাক গম পাই যাব। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা ক'ব পৰাটো এটা কলা, আৰ্ট এটা। সেইকাৰণে কৈছে বাণীক সদায় বীণালৈ ৰূপান্তৰিত কৰিবলৈ চাওক। আপোনাৰ কথাক সদায় সংগীতলৈ উদ্ভৱ কৰিবলৈ চাওক, যাতে বহু ঘণ্টা ধৰি মানুহে শুনি থাকিলেও আমনি নাপায়। বাণীক যেতিয়া বাণলৈ ৰূপান্তৰিত কৰিব, যেতিয়া এপাত শৰলৈ ৰূপান্তৰিত কৰিব, তেতিয়া সেই বাণীয়ে আপোনাৰ এপাত শৰ হৈ কাৰোবাৰ অন্তৰত আঘাত কৰিব। আৰু যদি আপোনাৰ বাণীয়ে এপাত বাণৰ দৰে গৈ কাৰোবাৰ অন্তৰত আঘাত কৰিলে, সেই পাত বাণ ঘূৰি পকি আকৌ আপোনাৰ শৰীৰতে আহিব। কাৰণ পৃথিৱী ঘূৰণীয়া, ইয়াত লুকাই ৰাখিব পৰা চুক কেনিও নাই। আপুনি যিপাত শৰ প্ৰহাৰ কৰিলে ঘূৰি পকি আহি আপোনাৰ গাতে লাগিব। সেইকাৰণে দ্বিতীয়টো হৈছে বাণীৰ পবিত্ৰতা। আৰু ভাগৱত আধ্যাত্মিক জ্ঞানে তৃতীয়টো আনি দিব কৰ্মৰ পবিত্ৰতা। ভাৱৰ শুদ্ধতা, পিউৰিটি ইন থটছ, বাণীৰ শুদ্ধতা, পিউৰিটি ইন স্পীচ, আৰু কৰ্মৰ শুদ্ধতা, পিউৰিটি ইন একশ্যন। 3টা বস্তু একেলগে পাব। যেনেকৈ এতিয়া বোনাছ দি থাকে নহয়, বাই 1 get 3 ফ্ৰী কৰি দিছে। এটা কিনা 3টা লগত বোনাছ। কিনিবা কি? ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰা। কি পাবা তেতিয়া? ভাৱৰ শুদ্ধতা আহিব, বাণীৰ সংযমতা পবিত্ৰতা আহিব, কৰ্মত শুদ্ধতা আহিব। ইয়াতকৈ আৰু কি লাগে? আৰু যেতিয়া ভাৱৰ শুদ্ধতা আহিব, তেতিয়া ভাগৱতে কৈছে
আপোনাৰ হৃদয়তে আপুনি ভগৱানক দৰ্শন কৰিব পাৰিব। কেনেকৈ? উদাহৰণ বৰ সুন্দৰ দিছে। বেঢ়িলে পতালে যেন যাহাৰ নেত্ৰক, নেদেখে আগতে সিটোজনে আদিত্যক, গুচাই লেখ ঔষধে চক্ষুৰ যেবে মল, সি যেন সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল। যেনেকৈ আমি চকুত যে কেটেৰেক্ট পৰা বুলি কওঁ, চকুত কেটেৰেক্ট পৰিলে যিসকলৰ তেনেকুৱা হৈছে তেওঁলোকে গম পায় যে আগত একো দেখা নাপায়, বেছিকৈ যদি পৰি গ'ল, কাৰণ গোটেই এটা লেয়াৰ পৰি যায়, সেইকাৰণে দেখা নাপায়। ইয়াত কৈছে সন্মুখতে থকা সূৰ্যকো তেওঁলোকে গম নাপায়, কাৰণ চকুৰ ওপৰত এটা লেয়াৰ এটা আছে। যেতিয়া সেই লেয়াৰটো আঁতৰাই দিয়ে, কেটেৰেক্টটো যেতিয়া অপাৰেশ্যন কৰি আঁতৰাই দিব, তেতিয়া জল জল পটপটকৈ সূৰ্যক দেখা পাব। ঠিক তেনেকৈ আমাৰ যিটো মলিৰ আৱৰণ আমাৰ শৰীৰত আছে, এই মলিৰ আৱৰণটো আমি আঁতৰাব লাগিব। কেনেকৈ আঁতৰাম? কেৱল আৰু কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা সম্ভৱ। সেইকাৰণে যিমান পাৰোঁ শ্ৰৱণ কীৰ্তন কৰিবলৈ দিছে। ইয়াত কৈছে সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে, গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, হন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ, কহিলো সমস্তে যেন জানিলো তোমাক। সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে। কিয় শুনিম কৃষ্ণৰ কথা? বেলেগৰ কথা শুনিলে কি হ'ব? কাৰণ কৃষ্ণৰ লীলাবিলাক দিব্য বুলি কৈছে। জন্ম কৰ্ম চমে দিব্যম, চতুৰ্থ অধ্যায় 9 নম্বৰ শ্লোকত কৈছে মোৰ জন্ম কৰ্মবিলাক চব দিব্য। গতিকে মোৰ লীলাবিলাক যদি শুনে, অসমীয়াত ভাঙনিও কৰিছে, চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ, সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈবে, নাখিবে দুষ্ট দুৰ্জন, মহন্ত সকলে সিটো জন্ম কৰ্ব, শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিস্তৰি, পাইবে মুখ্য মহাসুখে। মাধৱৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি মনৰ মলবিলাক আঁতৰ কৰাই হৃদয় পবিত্ৰ কৰিব পাৰিলেই যিজন ঈশ্বৰ পুৰুষ আমাৰ হিয়াত আছে, যিজনক আমি বাহিৰত বিচাৰি যাব নালাগে, সেইজন জল জল পটপটকৈ আমাক দৰ্শন দিব। মই প্ৰায়ে কওঁ, বাহিৰত ভাগৱত য'ত হয় তাত বিৰাট ডাঙৰ পেণ্ডেল দিয়ে। আপোনালোকে জানে মই SSBত আছিলোঁ, মই কৈছোঁৱে, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ, ইঞ্জিনিয়াৰ হিচাপে। ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 2022ত ভকতৰ লগত থাকিম বুলিয়ে। বাহিৰত আমি দেখা পাওঁ যে যেতিয়া ভাগৱতৰ কথা য'ত হয় তাত বিৰাট ডাঙৰ পেণ্ডেল দিয়ে, য'ত 50,000ৰ পৰা 1 লাখ শ্ৰোতা একেলগে বহিব পাৰে। 3 ঘণ্টাৰ মাত্ৰ কথা হয় তাত, শিডিউল 3 ঘণ্টাৰ কৰে। ৰাতিপুৱা কৰিলে 9টাৰ পৰা 12টা, আবেলি কৰিলে 3টাৰ পৰা 6টা, যদি সন্ধিয়া কৰে 6টাৰ পৰা হয়তো 9টালৈকে কৰিলে 3 ঘণ্টা বছ। এবাৰ এনেকৈ কথা হৈ আছে, এটা চোৰক কেইজনমান মানুহে খেদি আহিছে। চোৰটোৱে কেনেকৈ এতিয়া নিজক সেই মানুহৰ পৰা হাত সাৰিব পাৰে তাকে ভাবি গুণি আহি থাকোঁতে ভাগৱত কথা হৈ থকা পেণ্ডেলখন দেখা পালে, বিৰাট ডাঙৰ পেণ্ডেল। গতিকে চোৰটো দৌৰ মাৰি গৈ এই মানুহৰ মাজত সোমাই বহি গ'ল, আৰু বহি গৈ এজন শ্ৰোতাৰ দৰে এক্টিং কৰি ভাগৱত ব্যাখ্যাকাৰে কি কৈছে শুনাত লাগিল। যিখিনি মানুহে খেদি আহিছিল তেওঁলোকে এতিয়া গম নোপোৱা হ'ল 50,000 মানুহৰ মাজত ক'ত সোমাল, ক'ত বহিলে কি জানিব। সেইকাৰণে তেওঁলোক তাৰ পৰা উভতি গ'ল, আৰু চোৰটোৱে ভাবিলে যে মই যেতিয়া আহিলোঁ ইয়াত অলপ সময় এক্টিঙে কৰা যাওক, কিনো কয় শুনো। সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ইয়াত যিটো নাৰায়ণৰ গুণৰ বৰ্ণনা কৰি আছে, তাত সগুণ সাকাৰ ৰূপ ভগৱান শ্যাম সুন্দৰৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ব্যাখ্যাকাৰজনে ক'লে শ্যাম সুন্দৰ শৰীৰটো অতি সুঠাম, বহল বক্ষস্থল, আজানুলম্বিত বাহু, আৰু তেওঁৰ চুলিখিনি কেঁকুৰা কেঁকুৰি, বৰণটো শ্যাম বৰণীয়া, অকণমান মিঠা বৰণীয়া। এই চুলিখিনি কেঁকুৰা কেঁকুৰি, শিৰত এটা
সোণৰ মুকুট পৰিধান কৰে, তাৰ ওপৰত এটা ময়ূৰৰ পুচ্ছ আছে, পাখি আছে। শ্যাম সুন্দৰৰ ডিঙিত যিডাল হাৰ, এই হাৰডাল সোণৰ। ব্যাখ্যাকাৰে কৈছে শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধে, এই বাজু সোণৰ। শ্যাম সুন্দৰৰ কঁকালত যিডাল কঁকালি, এইডাল সোণৰ। হালধীয়া শাৰী এখন তেওঁ পৰিধান কৰে, পীত বস্ত্ৰ, আৰু হাতত এটা বাঁহী লৈ আছে, সেইটো সোণৰ। চোৰটোৱে ভাবিছে বেটা ইমান ধনী মানুহ আছে, মই ইয়াৰ এড্ৰেছটো নাজানো, ক'ত আছে, কাৰণ তেওঁ গম নাপায় শ্যাম সুন্দৰ কোন। সেইকাৰণে একান্ত মনে শুনিছে, ভাবিছে দেখিলে যাতে চিনি পাব পাৰোঁ। সেইকাৰণে ৰূপটো একান্ত মনে শ্ৰৱণ কৰিছে, কেনেকুৱা মানুহজন। আমাৰ যেনেকৈ কাৰোবাৰ ঘৰলৈ কোনোবা আহিলে, এতিয়া মই নথকা অৱস্থাত যদি কোনোবা আহে, মোক যেতিয়া ঘৰত গৈ পোৱাৰ লগে কৈব যে তোমাক বিচাৰি আজি অমুক আহিছিল, মই সুধিম যে কি নাম। যদি নামটো ক'ব নোৱাৰে, ক'ৰ পৰা আহিছিল, বোলে অমুকৰ পৰা, কেনেকুৱা দেখিবলৈ, যে এনেকুৱা ওখ পাখ, এনেকুৱা ড্ৰেছ পিন্ধি আহিছে, দেখিবলৈ এনেকুৱা, অমুক তমুক ইত্যাদি ক'ব। মই তেতিয়া আইডিয়া কৰিম যে এইজন অমুক হ'ব লাগিব। ঠিক তেনেকৈ শ্যাম সুন্দৰক বৰ্ণনা কৰিছে, সুঠাম দেহ, বহল বক্ষস্থল, আজানুলম্বিত বাহু, পীত বস্ত্ৰ পৰিধান, সোণৰ মুকুট পৰিধান কৰিছে, এটা ময়ূৰৰ পাখি, ডিঙিত সোণৰ হাৰ, হাতত সোণৰ বাজু, কঁকালত সোণৰ কঁকালি, কাণত সোণৰ কুণ্ডল, আৰু এটা সোণৰ বাংশী লৈ থাকে। চোৰটোৱে মনে মনে ভাবিলে বাহ, ইয়াক মই কিবা কৰি এড্ৰেছটো ল'বই লাগিব, আৰু ল'লে তেওঁৰ ঘৰতেই সিন্ধি মাৰিম। সেই বুলি ভাবি 3 ঘণ্টা পূৰা একান্ত মনে শেষ হোৱালৈকে ৰৈ আছে। যেতিয়াই ভাগৱত শেষ হ'ল, ব্যাখ্যাকাৰজনৰ ওচৰত আহি দীঘল দি পৰি ক'লে, প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈছিল, অকণমান ঠিকনাটো লিখি দিয়ক, মই তেখেতক কাম এটা আছে, লগ কৰিব লাগে। ব্যাখ্যাকাৰে ভাবিছে এইজনটো বিৰাট ভাবুক, ভাৱত বিভোৰ হৈ শুনিছে, এওঁতো পূৰা সোমাই গ'ল, কৃষ্ণময় হৈ গ'ল। গতিকে ক'লে যে এটা কাম কৰা, এড্ৰেছ দিয়াৰ তোমাৰ প্ৰয়োজনেই নাই। বোলে কিয়? আৰে তুমি ইয়াৰ পৰা ট্ৰেইনত উঠা, যিখন ট্ৰেইন বৃন্দাবনলৈ যায় তাত তুমি গুচি যোৱা। বৃন্দাবনত তুমি ৰাতিপুৱা পাই যাবা। এতিয়া গ'লে ৰাতিপুৱা ট্ৰেইনৰ পৰা নামিয়ে যাকে তুমি সোধা শ্যাম সুন্দৰৰ ঘৰ কোনটো তোমাক দেখাই দিব। ই ক'লে একেবাৰে সহজ কথা, তেতিয়াহ'লে খোৱা বোৱা বাদ দিলে, ৰূপটো কেৱল হৃদয়ত ধাৰণ কৰিছে, আৰু তাৰ পৰা দৌৰিছে ৰেলৱে ষ্টেচনত। তাত গৈ এখন ট্ৰেইনত উঠিল, খোৱা বোৱা নাই, কেৱল চিন্তা শ্যাম সুন্দৰক কেনেকৈ পাওঁ আৰু বস্তুবিলাক কেনেকৈ কাঢ়িব পাৰোঁ। তাত গৈ বৃন্দাবনত নামিলে, আৰু নমাৰ লগে লগে যাকে তাকে সুধিছে শ্যাম সুন্দৰ ঘৰ কোনটো। তেওঁলোকে মন্দিৰবিলাক দেখুৱাই দিয়ে, আৰু মন্দিৰত গৈ চাই গৈ যে তাততো যিজন বিচাৰিছে সেইজন নাই, তাত মূৰ্তিবিলাক আছে, তাকো লগত পত্নী আছে, মানে তাত ৰাধা আৰু কৃষ্ণৰ আছে, প্ৰেমিকা আৰু কৃষ্ণৰ যুগল। ই ভাবিছে পত্নীৰ লগত ফটো ইমান এইবিলাক মূৰ্তি বনাই বনাই থৈছে, এই সঁচাকৈ বিৰাট ধনী হ'ব লাগিব দেই, ইমান মূৰ্তি পূজা কৰিছে। বিচাৰি ফুৰিছে, পোৱা নাই, যাকে সোধে মন্দিৰ দেখুৱায়, মন্দিৰত গৈ একেই মূৰ্তি দেখে, যুগল মূৰ্তি। শেষত যেতিয়া বেলি লহিয়াবলৈ ধৰিলে, সেই সময়ত এজন বুঢ়া মানুহ লগ পালে, তেওঁ ভাৱত বিভোৰ হৈ আছে, আৰু তেওঁক ক'লে দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি ফুৰিছোঁ, পোৱা নাই, আপুনি কওকচোন অনুগ্ৰহ কৰি ক'ত লগ পাম। তেওঁ বেলিটোলৈ চালে, চাই পেলাই ক'লে বেলি বহিবৰে হ'ল, এতিয়া তুমি এটা কাম কৰা বোপাই, এই নিধিবনৰ ফালে যোৱা, আমাৰ শ্যাম সুন্দৰে গৰু চৰাই আছে, এতিয়া ঘৰলৈ আহিব হৈছে, তুমি নিধিবনৰ আশে পাশে পাবা। চোৰটোৱে ভাবিলে ভালেই হ'ল, চোৰটোও কম নহয়, 6 ফুট 6.5 ফুট ওখ পাখ। ভাবিলে বেটাক পালে তাতে হেঁচা মাৰি ধৰিম আৰু গোটেই বস্তু কাঢ়ি ল'ব পাৰিম, জংঘলত কি কৰিব মোক, এই বুলি ভাবি নিধিবনৰ ফাললৈ গ'ল। আৰু তাত গৈ বিভিন্ন গৰখীয়াক দেখা পাইছে, কিন্তু যিটো ৰূপ ধাৰণ কৰিছিল শ্ৰৱণ কৰি, সেইজন শ্যাম সুন্দৰক দেখা নাই। সেই শ্যাম বৰণীয়া, মিঠা বৰণীয়া, ওখ পাখ, বহল বক্ষস্থল, আজানুলম্বিত, সেইজন শ্যাম সুন্দৰক দেখা পোৱা নাই। যেতিয়া সন্ধিয়া হ'বৰ হৈ গ'ল, দেখা পোৱা নাই। ই ভাবিছে কি হ'ল, কোনফালে গ'ল গৰু চৰাই, আৰু জোৰত জোৰত চিঞৰিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে অৰ্জুনক গীতাত কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজাম্যহম, 4ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক। হে অৰ্জুন, মোক যোনে যেনেকৈ ভজন কৰে মই তাক তেনেকৈ ভজন কৰোঁ, যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দিওঁ। এইকাৰণে
চোৰটোৰ ওচৰত যিটো ৰূপ চোৰটোৱে হৃদয়ত ধাৰণ কৰিছিল সেই ৰূপত আহি দৰ্শন দিলে। ডাঙৰ ঘটনা হৈ গ'ল। এতিয়া ভগৱানক দৰ্শন পোৱাৰ লগে লগে চোৰৰ মনৰ অন্ধকাৰ নাইকিয়া হৈ গ'ল, সূৰ্যবৃত্তি নাইকিয়া হৈ গ'ল। যেতিয়া আপুনি এটা অন্ধকাৰ কোঠাত সোমাই পেলাই ছুইচটো অন কৰে লাইটৰ, তেতিয়া কি হয়? তাত আন্ধাৰ থাকে যায়? নাথাকে, পোহৰ হৈ যায়। তেনেকৈ ভগৱান সদায় জ্ঞানৰ মূৰ্তি বুলি কৈছে, পোহৰ বুলি কৈছে। প্ৰভু ভগৱন্তক দেখা পোৱাৰ লগে লগেই তেওঁৰ অন্ধকাৰ আত্মা, অন্ধকাৰ যিখন হৃদয় পোহৰ হৈ গ'ল। তেওঁ বুজি পালে ভক্তি বস্তু জাগ্ৰত হৈ গ'ল, সূৰ্যবৃত্তি নাইকিয়া হৈ গ'ল। তেওঁ গম পালে, আৰে মই কাক বিচাৰি আহি আছিলোঁ, মই কি বুলি ভাবি আছিলোঁ। ভগৱানে ক'লে, কিয় ইমানকৈ বিচাৰিছা, কোৱা কি লাগে তোমাক? ই ক'লে, প্ৰভু মোৰ ভুল হৈ গৈছিল, মই গম পোৱা নাছিলোঁ তুমি কোন। মই ভাবিছিলোঁ তুমি এজন ধনী মানী ব্যক্তি, ইমানবিলাক সোণৰ বস্তু পৰিধান কৰিছা। বোলে মই বুজি পাইছোঁ, কি লাগে তোমাক? বোলে মোক একো নালাগে। আৰে মোৰ দৰ্শন অথলে নাযায়, বৃথা নোহে মোৰ দৰিখন। তোমাক এইবিলাক লাগে ন? চব খুলিলে, কাকপুৰত টোপোলা বান্ধিলে, ক'লে লোৱা। ভগৱানে তেওঁ চোৰটোৱে ক'লে যে প্ৰভু, মই পৃথিৱীত এনেকুৱা এজন দ্বিতীয় ব্যক্তি দেখা নাই যাৰ শৰীৰত এই আভৰণ বা অলংকাৰে শোভা পাব, এনেকুৱা কোনো ব্যক্তি মই দেখা নাই, গতিকে মোক এয়া নালাগে। ভগৱানে ক'লে, তেতিয়া কি লাগে তোমাক? বৰ লোৱা মোৰ পৰা। তেওঁ ক'লে, প্ৰভু যদি বৰ দিবই বিচাৰিছা, এটা বৰ দিয়া, যেতিয়াই তোমাৰ মই দৰ্শন ইচ্ছা কৰোঁ তুমি মোক দৰ্শন দিবা। ভগৱানে ক'লে, তথাস্তু। অন্তৰ্ধান হৈ গ'ল। চোৰটোৱে তেতিয়াও খোৱা বোৱাৰ কথা চিন্তা কৰা নাই, তাৰ পৰা দৌৰিছে ক'লৈ? য'ত ব্যাখ্যা হৈ আছিল, য'ত ব্যাখ্যা হৈ আছিল তালৈ দৌৰিছে। আৰু আহি পিছদিনা ৰাতিপুৱা ব্যাখ্যাকাৰজনৰ ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু ঈশ্বৰ, কালি আপুনি যি ভাগৱতৰ ব্যাখ্যা কৰিছিল তাৰ অকণমান মই শ্ৰৱণ কৰিছিলোঁ, আৰু সেইখন শ্ৰৱণ কৰিয়েই আপোনাৰ পৰা মই ঠিকনা বিচাৰিছিলোঁ। মোৰ মনত ভাৱ আছিল, এই শ্যাম সুন্দৰ বোলাজন এজন অতিপাত ধনী মানুহ, অজস্ৰ ধন সোণ আছে, গোটেই অলংকাৰ চব সোণেৰে ভৰাই ৰাখিছে। কিন্তু মোৰ সেই ভ্ৰান্তি দূৰ হ'ল। মই স্বচক্ষে বৃন্দাবনত শ্যাম সুন্দৰৰ দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰজনে ক'লে, অসম্ভৱ, ই সম্ভৱ নহয়। কিয়? মই 1000 বাৰ আজিলৈকে ভাগৱতৰ ব্যাখ্যা কৰিছোঁ, ময়ে দেখা পোৱা নাই, তুমি অকণমান সময় শ্ৰৱণ কৰি কেনেকৈ দেখিব পাৰা? অসম্ভৱ। চোৰটোৱে ক'লে, অসম্ভৱ নহয়, মই সঁচাকৈ দেখি আহিছোঁ, স্বচক্ষে দৰ্শন কৰি আহিছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। মোৰ অন্তৰত চাগে এতিয়াও ক'ৰবাত পাপ আছে, মলিনতা আছে। তোমাৰ যদিও তুমি বৃত্তিটো তোমাৰ চৰ্য আছিল, অন্তৰ হয়তো পবিত্ৰ। যি কি নহওক, চোৰটোৱে ক'লে যে অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে অখণ্ড মণ্ডলাকাৰ পৃথিৱীত ব্যাপ্ত হৈ থকা প্ৰভু ভগৱন্তৰ চৰণ কমল দৰ্শন কৰাই দিয়ে, সেইজন আমাৰ কাৰণে গুৰু। সেইকাৰণে ক'লে যে আজিৰ পৰা তুমি মোৰ গুৰু হ'লা। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। চোৰটোৱে সুধিলে, সঁচাকৈ আপুনি ভগৱানৰ দৰ্শন পোৱা নাইনে? বোলে নাই পোৱা। তেতিয়াহ'লে মই তোমাক ভগৱানৰ দৰ্শন কৰাই দেখাম। আৰু তেওঁ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, হে শ্যাম সুন্দৰ, তুমি মোক কথা দিছিলা, যেতিয়াই মই তোমাৰ দৰ্শন ইচ্ছা কৰোঁ তুমি মোক দৰ্শন দিবা, আৰু এই মুহূৰ্তত মোৰ অতিকৈ প্ৰয়োজন হৈছে তোমাৰ দৰ্শনৰ। হে প্ৰভু, মোক তুমি দৰ্শন দিয়া। আৰু ভগৱান কৃষ্ণই লগে লগে দৰ্শন দিলে। এতিয়া চোৰটোৱে ব্যাখ্যাকাৰজনক কৈছে যে আপোনাৰ সন্মুখত শ্যাম সুন্দৰ থিয় হৈ আছে, যিটো ৰূপ আপুনি বৰ্ণনা কৰিছিল সেই ৰূপ ধাৰণ কৰি আছে, আপুনি দৰ্শন কৰক। ব্যাখ্যাকাৰে চাইছে, কৈছে মই একো দেখা নাই, মই দেখা নাই। যেতিয়ালৈকে আমাৰ হৃদয়ত তিল মানুহ মলিনতা থাকিব তেতিয়ালৈকে আমি ঈশ্বৰৰ দৰ্শন নাপাওঁ। চোৰটোৱে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইজন গুৰুৰ কৃপাত মই সূৰ্যবৃত্তিৰ পৰা ৰেহাই পালোঁ, তোমাৰ দৰ্শন পালোঁ, আৰু মোৰ গুৰুজনাই যদি তোমাক দৰ্শন কৰিব নোৱাৰে মোৰ জীৱনটো অথলে যাব, প্ৰভু কৃপা কৰা। আৰু ভগৱানে ক'লে, তুমি তোমাৰ গুৰুৰ
শৰীৰত হাতেৰে স্পৰ্শ কৰি দিয়া। তিনিটা বস্তুৰে আমাৰ শক্তি বাহিৰ হয়। এটা হৈছে চকুৰ দ্বাৰা, এটা হৈছে হাতৰ দ্বাৰা, আৰু এটা হৈছে ভৰিৰ। চকুৰ দ্বাৰা কেনেকৈ? গান্ধাৰীয়ে পিতেক দুৰ্যোধনক কৈছিল, তই উলংগ হৈ মোৰ ওচৰলৈ আহিবি, মই চকুৰ পৰা কাপোৰ মোকলাই দিম আৰু তোৰ শৰীৰত এটা দৃষ্টি মই নিক্ষেপ কৰিম, মোৰ দৃষ্টিত তোৰ সৰ্ব শৰীৰ বজ্ৰময় হৈ যাব। ভীমে তোক তেতিয়া বধ কৰিব নোৱাৰে। আৰু দুৰ্যোধন উলংগ হৈ মাতৃ গান্ধাৰীৰ ওচৰলৈ আহিছিল, কিন্তু বাটত আশ্ৰয়দাতাই পাই গ'ল, পাণ্ডৱৰ আশ্ৰয়দাতা কৃষ্ণই ক'লে, আৰে এইবিলাক দাদা কি কৰিছা? উলংগ হৈ আহিছা যে? বোলে মাতৃয়ে আদেশ কৰিছে এনেকৈ যাবলৈ। আৰে মাতৃয়ে আদেশ কৰিছে বুলি তুমি উলংগ হৈ যাবা? মাতৃৰ দৃষ্টিত নিজৰ সন্তান সদায় সৰু, কিন্তু তুমিতো এজন যুৱৰাজ, অকণমানতো লাজ কাজ ৰাখা, অকণমান লোক ঢাক কৰা। আৰু তেতিয়া তেওঁ পাতৰ দ্বাৰা এই উৰুৰ অংশ ঢাকি গ'ল। যেতিয়া গান্ধাৰীয়ে দৃষ্টি খুলিলে, কাপোৰখন আঁতৰাই দিলে, এই দৃষ্টি যেতিয়া পৰিল দুৰ্যোধনৰ শৰীৰত, সৰ্ব শৰীৰ বজ্ৰময় হ'ল, কিন্তু উৰুৰ পৰ্যন্ত নহ'ল। কিয়? ইয়াত আঁৰ কৰি ৰাখিছিল, যিটোৰ কাৰণে ভীমে উৰু ভংগ কৰিবলৈ সুবিধা পালে। তাৰমানে চকুৰ দ্বাৰা আমাৰ শক্তি বাহিৰ হয়। দ্বিতীয়টো হৈছে হাতৰ দ্বাৰা। আপোনালোকে লক্ষ্য কৰে, সৰু ল'ৰা ছোৱালীয়ে ডাঙৰক যেতিয়া সেৱা কৰে, তেওঁলোকে মূৰত হাত দিয়ে। কিয়? ইয়াৰ পৰা এটা শক্তি তৰংগ এটা বাহিৰ হয়, যাতে তেওঁলোকৰ কৃপা হয়। আৰু যেতিয়া আমি বেলেগৰ চৰণ স্পৰ্শ কৰোঁ, জ্যেষ্ঠজনৰ শ্ৰেষ্ঠজনৰ চৰণ স্পৰ্শ কৰিবলৈ দিছে। আগতে ভৰি ধুৱাই সেই ধোৱা পানীখিনি ইভেন ঘৰত ছটিয়াইও দিছিল, মূৰত লৈছিল। এটা ভাৱ আছিল, বিশ্বাস আছিল, তৰংগ বাহিৰ হয়। আৰু এইটো একে সত্য কথা। আপুনি যিজন জ্যেষ্ঠ শ্ৰেষ্ঠ তেওঁৰ চৰণ কমলত যদি স্পৰ্শ কৰে, তেওঁৰ শৰীৰৰ এটা প্ৰবাহ আপোনাৰ শৰীৰলৈ প্ৰবাহিত হ'ব। আৰু এতিয়া যেতিয়া চোৰটোক ক'লে তুমি এওঁৰ হাতত ধৰা, লগে লগে হাতত স্পৰ্শ কৰাৰ লগে লগেই সন্মুখত শ্যাম সুন্দৰৰ দৰ্শন হ'ল। আৰু ব্যাখ্যাকাৰজনে স্তুতি কৰিবলৈ ধৰিলে, প্ৰভু ভগৱন্তৰ আশীৰ্বাদ দি অন্তৰ্ধান হ'ল। কথাৰ তাৎপৰ্য, আমি কিমান শুনিছোঁ সেইটো ডাঙৰ কথা নহয়। যিমানকণ সময় শুনো, সেইকণ সময় যদি আমি একান্ত মনে যদি শ্ৰৱণ কৰোঁ, আৰু এই শ্ৰৱণ কীৰ্তন নিৰন্তৰভাৱে যদি আমি ৰাখোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে আপুনিও ভগৱানৰ দৰ্শন কৰিবলৈ পাব। বাহ্যিকভাৱে বাহিৰত নেপালেও হৃদয়তে ভগৱান কৃষ্ণই আপোনাক দৰ্শন দিব। দেৱৰ ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ভগৱান ইয়াত আছে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে ক'লে, সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, হোৱন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ, কহিলো সমস্তে যেন জানিলো তোমাত। প্ৰবুদ্ধই ইয়াতে নাৰায়ণ তত্ত্ব সামৰিলে। আমি এতিয়ালৈকে পালোঁ নাৰায়ণ তত্ত্ব কোন? যিজনে সৃষ্টি স্থিতি প্ৰলয় কৰে, যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা আৰু সমাধিত থাকে, যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজন সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছে, যিজন যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময় এইটো সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মান। সেইজন নাৰায়ণৰ বৰ্ণনা দিলে। ইয়াৰ পাছতে প্ৰবুদ্ধই সামৰিছে। ইয়াৰ পাছত নিমিয়ে পুনৰ প্ৰশ্ন আগবঢ়াই দিছে। কৃষ্ণ পুনৰপি পুচন্ত নিপতি যোৰহাট, কৈও কৰ্ম যোগ সিদ্ধ সমস্ত আমাৰ। দ্বিতীয় এতিয়া আহিছে পিছৰ প্ৰশ্নটো। প্ৰথমতে গ'ল কোন ভাগৱত ধৰ্ম, ভক্ত বুলি কাক, কোন মায়া কোন বা প্ৰকাৰে তৰে তাক, কাক বুলি ব্ৰহ্ম, অলপ আগতে আমি শুনিলোঁ। এতিয়া আহিছে কৰ্মযোগ কাৰ নাম। কৰ্মযোগ কাক কয়? এইটো প্ৰশ্ন নিমিয়ে আগবঢ়াই দিছে। কি কৈছে? পুনৰপি পুচন্ত নৃপতি যোৰ হাত, হাতযোৰ কৰি নৃপতিয়ে সুধিছে। কি সুধিছে? কৈও কৰ্ম যোগ
সিদ্ধ সমস্ত আমাত। এই সিদ্ধ সমস্ত আমাক কৰ্মযোগৰ বিষয়ে তুমি কোৱা। যাক জানি নৰে কৰে কৰ্মৰ নিহাৰ, উপজয় পৰম জ্ঞান নিস্তৰৈ সংসাৰ। যাক জনাৰ পাছত এই কৰ্ম ফলৰ পৰা মানুহে পৰিত্ৰাণ পায় আৰু পৰম জ্ঞান তেওঁলোকৰ উপজে, যাৰ কাৰণে সংসাৰৰ পৰা নিস্তাৰ পাব পাৰে। এই জ্ঞানৰ বিষয়ে ইক্ষাকু পিতৃৰ আমি সমীপত তথা ব্ৰহ্মপুত্ৰ সত্ৰত পুছিলো ইটো কথা। ইয়াত শবত বুলি দিছে, নেদিলা সিদ্ধান্ত কিয় খনক সুনন্দে, কহিও কাৰণ শুনো পৰম আনন্দে। নিমিয়ে কৈছে, মই এবাৰ ব্ৰহ্মসত্ৰত 4জন সিদ্ধক খনক সনন্দ আদিক এই কৰ্মযোগৰ বিষয়ে সুধিছিলোঁ, কিন্তু মোক উত্তৰ নিদিলে। কিহৰ কাৰণে উত্তৰ নিদিলে এই কথাটো মই নাজানো। কহিও কাৰণ শুনো পৰম আনন্দে। মোক কোৱাচোন কিহৰ কাৰণে তেতিয়া মোক নকলে। কোনে সুধি আছে? নিমিয়ে। কাক কৈছে? নৱসিদ্ধক। কি কৰ্মযোগ কাক বোলে? যাৰ বিষয়ে মই এবাৰ সৰুতে থাকোঁতে পিতৃক ওচৰত অহা এই 4 সিদ্ধক প্ৰশ্ন কৰিছিলোঁ, কিন্তু তেওঁলোকে মোক উত্তৰ নিদিলে। কিয় নিদিলে তাৰ কাৰণটো কোৱা। শুনি অবিসূত্ৰে সিদ্ধে দিলন্ত সিদ্ধান্ত, শুনা কৰ্মযোগ চিত্ত কৰি উপশান্ত। পৰম গহন ইটো আতি ইটো বেদবাণী, যাক শুনি মোহ দূৰ হোৱে মহাজ্ঞানী। কৰ্মযোগ এনেকুৱা এটা বস্তু যিটো জনাৰ পাছত আমাৰ মোহ দূৰ হয়, পৰম জ্ঞানী হয়। কিন্তু এটা কথা বৰ ডাঙৰ কথা, কৰ্মৰ বিষয়ে যদিও ইয়াত লিখিছে, এতিয়া ইয়াৰ বিষয়ত এতিয়াও বিভিন্নজনৰ বিভিন্ন মত আছে। কিম কৰ্ম কিম অকৰ্মেতি কবয়ো অভি অত্ৰ মোহিতা, তত্তে কৰ্ম প্ৰবক্ষ্যামি যদ জ্ঞাতৱা মোক্ষস্য অশুভাৎ। 4ৰ্থ অধ্যায় 16 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, কি কৰ্ম কি অকৰ্ম এই বিষয়ত ডাঙৰ ডাঙৰ জ্ঞানীসকলৰো মোহিত হৈ আছে, আচল তত্ত্বটো দিব পৰা নাই। মই তোক সেই তত্ত্বৰ বিষয়ে এতিয়া ক'ম, তই শুন। ইয়াতো এতিয়া বৰ সুন্দৰভাৱে কৈছে, কাক কৰ্ম কয়, কাক অকৰ্ম কয়, কাক বিকৰ্ম কয়। ডিফাৰেঞ্চটো বেলেগৰ বেলেগৰ কি, ময়ো সেইটো আপোনালোকক ক'ম। আচলতে ক'ত খেলি মেলিটো আছে ইয়াত ক্লিয়াৰ কাট কৈছে। এতিয়া বেদে যাক বিহি আছে তাকে বুলি কৰ্ম। ইয়াত কাৰো কোনো মনৰ ভাৱৰ কোনো গণ্ডগোল নাই, কৰ্মটো চবৰ কাৰণে একেই। ইয়াত কৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, এইটো সত্য, এইটো তাত কোনো খেলি মেলি নাই। কিন্তু ইয়াত কৈছে বেদে নিষেধিছা যাক সেইটো অকৰ্ম। ইয়াত কৈছে বেদে যাক মানা কৰিছে সেইটোক অকৰ্ম বুলি। কিন্তু এছামৰ মতে যিটো কৰ্মত আপোনাৰ কোনো নিজস্ব স্বাৰ্থ নাই, জনকল্যাণৰ অৰ্থে কৰ্ম কৰিলে যিটো কৰ্ম ফলে আপোনাক চুব নোৱাৰে সেইটো অকৰ্ম। বস্তুটো বুজি পালে? যিটো কৰ্ম, চাওক আগতে আৰু তাতকৈ বুজি লওক, ওলাল যেতিয়া বস্তুটো বুজিয়ে লওক। আমাৰ তাঁতি বাপে দেৰিয়ে কৰিছে, মই কৈছিলোঁ 1:30 বজাত মোক মানে কৈ দিলে আহিম বুলি সময়ত। বাৰু ঠিকেই আছে, 1:30 বুলি কৈ 2:30 আহিছে। প্ৰথম কথা বুজক, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত, কাৰ্যতেহি অৱশ্যকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। আমি প্ৰতিটো মুহূৰ্তত কৰ্ম কৰি আছোঁ, আৰু আমি যিমান যি কৰ্ম কৰিছোঁ কায় মনো বাক্যে, প্ৰতিটো কৰ্মৰ 3 ধৰণৰ ফল আছে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। আপুনি যিয়ে নকৰক তাৰ বিপৰীতে ভোগ কৰিবলৈ ৰেডি থাকক। 3টা ফল কেনেকুৱা? আপুনি কৰা কৰ্মটোৰ হয়তো ভাল ফল পাব, হয়তো বেয়া পাব, আৰু নহ'লে মিশ্ৰিত হ'ব। ভাল বেয়াৰ মিশ্ৰণ। কেতিয়া?
যেতিয়া আপুনি কৰ্মটো ভগৱানত অৰ্পণ নকৰে। যদি আপোনাৰ কৰ্মটো ভগৱানৰ চৰণত অৰ্পণ কৰি দিলে, যদ কৰচি যদ অশ্নচি যদ জুহচি দদাচি যদ তপস্যসি কৌন্তেয় তৎ কুৰুষ্ব মদৰ্পণম। নৱম অধ্যায় ২৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, চব মোত অৰ্পণ কৰি দে। যদি এইটো কৰি দিব পাৰিলে তেতিয়া কৰ্মফলে চুব নোৱাৰে। এতিয়া ঘটনা হ'ল, যিখিনি কৰ্মৰ বান্ধন আছে, মানে আমি সকাম কৰ্ম যিমানবিলাক কৰোঁ শাস্ত্ৰৰ সন্মত, কিন্তু ভাৱত সকাম ভাৱ আছে, সেইবিলাক কৰ্মৰ বন্ধন আছে, সেইবিলাক ফল আমি ভোগ কৰিব লাগে, তাক কৰ্ম বুলি কৈছে। ভাগৱতৰ মতেই যাওঁ এতিয়া। ভাগৱতে কৈছে যাক নিষেধ কৰিছে সেইবিলাক অকৰ্ম, যিবিলাক কৰ্ম কৰিবলৈ বাধা দিছে সেইবিলাক হৈছে অকৰ্ম। আৰু ইয়াত কৈছে বিহিত নাচৰি হয় বিকৰ্ম পাতেক, বিকৰ্ম অকৰ্ম কৰ্ম জানিবা প্ৰত্যেক। যিবিলাক কৰ্ম কৰিবলৈ দিছে, বিহিত কৰিছে, সেইবিলাক আচৰণ নকৰাকৈ থাকিলে এইটো হয় বিকৰ্ম পাতেক বুলি কৈছে। তাৰমানে আল্টিমেটলি নিষিদ্ধ কৰ্মখিনিও বিকৰ্মই হ'ল। যিবিলাক কৰ্ম কৰিবলৈ হাক দিছে আৰু যিবিলাক কৰিবলৈ কৈছে সেইবিলাক নকৰাটো, সেইটো বিকৰ্ম হ'ল। ইয়াত সেইকাৰণে বৰ সুন্দৰভাৱে ক'লে বিকৰ্ম অকৰ্ম কৰ্ম জানিবা প্ৰত্যেক। তাৰমানে কৰ্ম অকৰ্ম বিকৰ্মৰ তিনিটা কনচেপ্ট দিছে। প্ৰথম কৈছে বেদে যাক বিহি আছে, মানে শাস্ত্ৰত আমাক যাক বিধি বুলি দিছে, কৰিব লাগে বুলি দিছে, সেইখিনি কৰ্ম। যিবিলাক বাধা কৰিছে এইবিলাক অকৰ্ম, আৰু যিবিলাক কৰিবলৈ দিছে সেইবিলাক বিহিতখিনি নাচৰি বেলেগ কৰাটোকে হৈছে বিকৰ্ম। বিকৰ্মৰ পৰা পাপ হ'ব, পাতক। কিন্তু গীতাৰ মতে যদি যায় অকণমান ডিফাৰেঞ্চ এটা আছে। কৰ্ম সেইবিলাক যিবিলাক আমি সকামভাৱে শাস্ত্ৰৰ সন্মত কৰোঁ, যাৰ ফল আমি ভোগ কৰিব লাগে। অকৰ্ম সেইবিলাক বুলি কৈছে যিবিলাক আপুনি দহৰ হিতৰ কাৰণে কৰিলে, ভগৱানৰ চৰণত সমৰ্পণ কৰি নিজৰ কোনো তাত স্বাৰ্থ নাই, যিটো কৰ্ম ফলে আপোনাক চুব নোৱাৰে, আপোনাৰ কাৰণে সেইটো অকৰ্ম বুলি কৈছে। আৰু বিকৰ্ম যিবিলাক নিষিদ্ধ কৰ্ম এইবিলাকে হৈছে বিকৰ্ম। বুজি পালে? গতিকে এই তিনিটাৰ কথা ইয়াত কৈছে।